বহুত ভাল লাগিছে ভাবা নাছিলো আৰু ইমান আগত যাম বুলি মানে ভাল লাগিছে সেকেন্ড পজিশন পাই পেলাই সকলোকে সুখী গৌৰৱ স্কুলখনৰ নাম উজ্জ্বলাব পাৰিছে সেইকাৰণে বহুত ভাল লাগিছে মই পৰীক্ষা সময় মানে ঘণ্টা মানে মই পঢ়ি থাকো মই নাজানো কিমান টাইম হয় মই এনেকে নাচাওঁ কিন্তু মানে পৰীক্ষা সময়ত মই মেক্সিমাম 10 ঘণ্টাকে পঢ়িছিলো পৰৱৰ্তী মই ডক্টৰ হ'ব বিচাৰো মই ডক্টৰ হ'ব বিচাৰো আৰু কোন স্কুলৰ পৰা দিছা মই শংকৰদেৱ শিশু বিদ্যা নিকেতন বিশ্বনাথ চাৰিআলিৰ পৰা ছাত্ৰী হয় এনে যেতিয়া ৰিজাল্টটো পাইছা ৰিজাল্টটো কেনেকুৱা লাভ কৰিলা কি এই মুহূৰ্তত কেনে অনুভৱ হৈছে মই মানে ৰিজাল্টৰ কাৰণে ৰখি আছিলো তাৰপিছত মাহঁতে টিভিত চালে টিভিত তেনেকে দিছে যেন এইবাৰ টপ 10 নাথাকে টপ 5 থাকিব টপ 5ত তেনেকে মোৰ নামটো সেকেন্ড পজিশনত দেখি মাহঁতে মানে চিঞৰি উঠিছে তাৰপিছত মোক কৈছে মোৰ ভাল লাগিছে পঢ়া শুনাৰ ক্ষেত্ৰত ঘৰৰ পৰা কেনেধৰণৰ সকলোৱে মোক সাপোৰ্ট কৰিছিল সকলোৱে সব সুবিধা দিছিলে পঢ়িবলৈ সকলোৱে ভালকে পঢ়িবলৈ দিছিলে সুবিধা দিছিলে উৎসাহ জগাইছিলে